নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত আপোনালোকৰ সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। এই মাহটোত তুলা ৰাশিৰ ব্যক্তিসকলে কেনেধৰণৰ ফলাফল লাভ কৰিব। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। আমাৰ সকলোৰে মনত এটা কৌতূহল আছে যে আগন্তুক মাহটো আমাৰ বাবে কেনেকুৱা হ'ব। বহু ধৰণৰ প্ৰশ্ন আমাৰ মনত উদয় হয়, যেনে ব্যৱসায় বা চাকৰিৰ ক্ষেত্ৰত অগ্ৰগতি হ'বনে নহয়, বা কিবা নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব নেকি। এনেধৰণৰ বহুতো প্ৰশ্ন। সেয়েহে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে ৰাশি আৰু ৰাশিফলৰ ওপৰত ভিত্তি কৰি ৰাশিফলৰ ওপৰত বিভিন্ন গ্ৰহ আৰু নক্ষত্ৰমণ্ডলৰ প্ৰভাৱ আৰু গতিবিধিৰ বিষয়ে অধ্যয়ন কৰিছোঁ। এই কথা মনত ৰাখি আমি আপোনালোকক এই 2025 বৰ্ষৰ এই মাহটোত ৰাশিফলৰ মতে সঠিক মূল্যায়ন কৰিছোঁ, যাতে আপোনালোকে সেই অনুসৰি প্ৰস্তুতি চলাব পাৰে। আপোনালোকে এই ভিডিঅ'ত আপোনালোকৰ পৰিয়াল, আৰ্থিক, কেৰিয়াৰ, শিক্ষা, প্ৰেম আৰু স্বাস্থ্যৰ লগতে আৰু বিভিন্ন তথ্য আপোনালোকে এই ভিডিঅ'ত লাভ কৰিব। ইয়াৰ দ্বাৰা আপুনি জানিব পাৰিব যে আপোনাৰ ৰাশিফলৰ অনুসৰি কি কি প্ৰস্তুতি চলাব লাগিব। গতিকে আপোনাৰ ৰাশিফল অনুসৰি প্ৰস্তুতি চলাওক। অৱশ্যে আপোনালোকক এইটো জনা উচিত যে এই ভিডিঅ'টোত দিয়া যি তথ্য, এই তথ্য কোনো ব্যক্তি হিচাপে নহয়, ৰাশিফলৰ ওপৰত হোৱা যি প্ৰভাৱ, সেই প্ৰভাৱৰ বিবেচনা অনুসৰিহে এই ভিডিঅ'ত উল্লেখ কৰা হৈছে এই সকলোবোৰ তথ্য। গতিকে এনেদৰে আপুনি আপোনাৰ জীৱনত ঘটিব পৰা সকলো কথাৰ তথ্য লাভ কৰক। গতিকে কোনো পলম নকৰাকৈ এতিয়া আমি এই 2025 বৰ্ষৰ এই মাহটোত যি ৰাশিফলৰ বৰ্ণন, সেই ৰাশিফলৰ বৰ্ণন আপোনালোকক আগবঢ়াবলৈ আগবাঢ়িছোঁ। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। যদি আপোনাৰ সন্তান কলেজত আছে তেন্তে এই মাহত তেওঁলোকৰ লগত আপোনাৰ কাজিয়া হ'ব পাৰে আৰু তেওঁলোকৰ আচৰণ আপুনি একেবাৰে ভাল নাপাব। এনে পৰিস্থিতিত যদি আপুনি খং উঠাৰ পৰিৱৰ্তে সেইবোৰ বুজিবলৈ চেষ্টা কৰে তেন্তে তাৰ ফল ভাল হ'ব। পৰিয়ালৰ কোনো সদস্যৰ পৰাও সহায় পাব, যিয়ে আপোনাৰ মনটো সুখী কৰিব। মাহৰ শেষত আপোনাৰ ঘৰত এক পূজা অৰ্চনাৰ অনুষ্ঠান হ'ব পাৰে। ঘৰৰ পৰিৱেশ আধ্যাত্মিক হ'ব। আপোনাৰ ককা বা পেহীৰ ঘৰৰ কোনোবা এজনৰ লগত সম্পৰ্ক অধিক মজবুত হৈ পৰিব। এই মাহত আপুনি আপোনাৰ পিতৃ মাতৃ বা শিক্ষকৰ পৰা এক বিশেষ কিবা এটা শিকিব লাগিব, যিটো ভৱিষ্যতে অতি উপযোগী হ'ব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। ব্যৱসায়ত এনেকুৱা কিবা এটা হ'ব যিটো আপুনি আশা নকৰিব। শত্ৰুৱে ক্ষতি কৰাৰ কথা ভাবিব আৰু তেওঁলোকে আপোনাৰ গ্ৰাহককো বিভ্ৰান্ত কৰিবলৈ চেষ্টা কৰিব। অৱশ্যে বজাৰত আপোনাৰ ভাৱমূৰ্তি ইতিবাচক হৈ থাকিব। অৰ্থনৈতিক খণ্ডত কাম কৰা ব্যক্তিসকলৰ তেওঁলোকৰ প্ৰচেষ্টাৰ ফলাফল পাবলৈ কিছু সময় লাগিব। যদি আপুনি ৰাজনীতিৰ ক্ষেত্ৰত সক্ৰিয় তেন্তে এই মাহত আপোনাৰ বাটত এনে সুযোগ আহিব, যিবোৰৰ সুযোগ বুদ্ধিমান ৰূপে যদি আপুনি ল'ব পাৰে তেনে ভৱিষ্যতে আপোনাক এক শুভ ফল দিব। কিছুমান কথাত নিশ্চয় সমস্যা হ'ব, যদিও অতি সোনকালে সমাধানো হ'ব। কৰ্মৰ সংস্থাপন থকা ব্যক্তিসকলৰ বাবে এই মাহটো স্বাভাৱিক হ'ব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। যদি আপুনি এতিয়াও কলেজত পঢ়ি আছে তেন্তে এই মাহত আপোনাৰ শিক্ষকসকলৰ লগত ভাল আচৰণ কৰক, অন্যথা পিছত আপুনি অনুশোচনা কৰিবলগীয়া হ'ব পাৰে। কোনো কথাত আপোনাৰ খং উঠিব পাৰে, গতিকে আগতীয়াকৈ এই কথা মনত ৰাখি তেওঁলোকক সুখী কৰিবলৈ চেষ্টা কৰক। যদি আপুনি কোচিং চেণ্টাৰৰ পৰা চৰকাৰী পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেন্তে সহপাঠীৰ পৰা সহায় লাভ পাব।
তেওঁলোকৰ এজনে আপোনাক উপযুক্ত পথ প্ৰদৰ্শন কৰিব, যিটো আপোনাৰ ভৱিষ্যতৰ বাবে অতি উপকাৰী হ'ব। কিছুমান ঘৰুৱা কামৰ বাবে কিছু সময়ৰ বাবে পঢ়া শুনাত ব্যাঘাত থাকিব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ, যদি আপুনি কাৰোবাৰ লগত প্ৰেমৰ সম্পৰ্কত আছিল, এতিয়া তেওঁৰ লগত কথা পতা বন্ধ কৰি দিছে, তেন্তে এই মাহত পুনৰ তেওঁৰ সম্পৰ্কলৈ আহিব, যিয়ে পুৰণি স্মৃতিবোৰ সতেজ কৰি তুলিব। যদি আপুনি ইতিমধ্যে কাৰোবাৰ লগত প্ৰেমৰ সম্পৰ্কত আছে, তেন্তে সম্পৰ্কৰ ক্ষেত্ৰত সাৱধান হওক। বিবাহিত লোকসকলে নিজৰ বাবে সুনিৰ্দিষ্ট সিদ্ধান্ত ল'ব আৰু ইয়াত তেওঁলোকৰ সংগীৰ ভূমিকাও অতি গুৰুত্বপূৰ্ণ হ'ব। দুয়োজনে একেলগে অলপ আলহী ঘৰলৈ অনাৰ সিদ্ধান্ত ল'ব পাৰে। বিবাহৰ বাবে অপেক্ষা কৰি থকা ব্যক্তিসকলে হয়তো বন্ধুৰ পৰা এটা খুবেই ভাল সম্পৰ্ক লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ, স্বাস্থ্য অলপ দুৰ্বল হ'ব আৰু চৰ্দি আৰু কাহৰ সমস্যা হ'ব পাৰে। খাদ্যত গৰম বস্তু অন্তৰ্ভুক্ত কৰক আৰু বাহিৰৰ খাদ্য খোৱাৰ পৰা বিৰত থাকক। যিমান পাৰি পুষ্টিকৰ আৰু স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰক। মানসিকভাৱে আপুনি সম্পূৰ্ণ সুস্থ হৈ উঠিব আৰু কিছুমান সৰু সৰু কথাত টেনচনৰ বাহিৰে একো নাথাকিব। মাহৰ শেষত কিবা এটা চিন্তা হ'ব, কিন্তু আপোনাৰ ঘনিষ্ঠ কোনোবাই আঁতৰাই পেলাব। এনে পৰিস্থিতিত আপোনাৰ মনটো শান্ত কৰি ৰাখক আৰু প্ৰণায়াম কৰাৰ অভ্যাস গঢ়ি তোলক। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 3 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত নীলা ৰং ব্যৱহাৰ কৰিব পাৰে। তুলা ৰাশি ব্যক্তিসকলৰ বাবে এক বিশেষ তথ্য, যদি আপুনি ইতিমধ্যে কাৰোবাৰ লগত প্ৰেমৰ সম্পৰ্কত আছে আৰু আপোনাৰ মনত কিবা এটা আছে, তেন্তে তেওঁলোকক মুকলিকৈ কথাটো কওক। এই মাহটো আপুনি যদি নিজৰ অনুভৱবোৰ নিজৰ মাজতে ৰাখে, তেন্তে পৰিস্থিতি আৰু বেয়া হ'ব পাৰে আৰু সম্পৰ্কটো ভাঙি যাব পাৰে। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰি চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰটো হৈছে প্ৰতি মংগলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খোৱা আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক। এই আছিল এই 2025 বৰ্ষৰ মাৰ্চ মাহটোত তুলা ৰাশি ব্যক্তিসকলে লাভ কৰিবলগীয়া সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। যদি আপোনাৰ এই ভিডিঅ' ভাল লাগিল তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইবো কৰিব। যদি আপোনাৰ মনত এতিয়া জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে তেন্তে আপুনি আমাক এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি অৱগত কৰক।
আৰু আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ অতি সোনকালে নিশ্চয় কৰি দিম। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।